আজি আহিছোঁ আমি কৰ্কট ৰাশিৰ জাতক জাতিকাসকললৈ। যিসকল জাতক জাতিকা কৰ্কট ৰাশিৰ জাতক জাতিকা তেওঁলোকে মে আৰু জুন মাহটো কেনেকুৱা যাব। মে মাহ আৰু জুন মাহ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অতি সৌভাগ্যৱান। মে আৰু জুন মাহটো তেওঁলোকৰ কাৰণে অতি শুভদায়ক, কাৰণ যিহেতু মে মাহত বৃহস্পতি সঞ্চাৰ কৰিছে। তো বৃহস্পতি সঞ্চাৰ কৰি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কাৰণে একাদশত বৃহস্পতি। তো সৰ্বত্ৰ প্ৰকাৰৰ পৰা সকলো প্ৰকাৰৰ পৰা তেওঁলোকে সফলতা প্ৰদান কৰিব। ৰাজনীতিবিদসকলৰ কাৰণে অতি সুখবৰ। তেওঁলোকৰ কাৰণে এইবাৰ যদি ৰাজনীতিত তেওঁলোকে নামিছে বা ৰাজনীতি কৰিছে, তো তেওঁলোকৰ কাৰণে আমি সফল দেখা পাইছোঁ। কাৰণ একাদশত যিহেতু বৃহস্পতি আছে, বৃহস্পতিটো আমাৰ জ্যোতিষশাস্ত্ৰত শনি আৰু বৃহস্পতিক ৰাজনীতিৰ ক্ষেত্ৰৰ কাৰক গ্ৰহ বুলি কোৱা হৈছে। তাৰ বাবে বৃহস্পতি যিহেতু একাদশত আছে, ৰাজনীতি যিসকলে কৰে তেওঁলোকৰ সফলতা যথেষ্ট দেখা পাইছোঁ। তো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যদি ৰাজনীতিবিদ কৰিছে তেওঁলোকৰ কাৰণে খুবেই ভাল। আৰু যদি ব্যৱসায় বাণিজ্য কৰিছে বা চৰকাৰী চাকৰি কৰিছে আৰু কোনোবাই যদি উচ্চ শিক্ষা ল'বলৈ ওলাইছে তেওঁলোকৰ কাৰণেও ভাল। কাৰণ যিহেতু বৃহস্পতি একাদশত আছে, একাদশত বৃহস্পতি থাকিলে সকলো প্ৰকাৰৰ সহায় আৰু সহযোগ কৰি থাকিব। কৰ্কট ৰাশিৰ দেখিবলৈ পাইছোঁ জুন মাহৰ শেষৰ ফালে অলপ বাধা আহিব পাৰে, কাৰণ কৰ্কট ৰাশিত বুধ অৱস্থান হ'ব। যিহেতু চন্দ্ৰ আৰু বুধৰ দুয়োটাৰ মাজত এটা শত্ৰুতা ভাৱ আছে, তো তাৰ ফলত শেষৰ ফালে অলপ বাধা আহিব পাৰে। তো বাধাৰ পৰা যদি আপোনালোকে বাচিব বিচাৰে তো কিছুমান উপায় আৰু কৰিব লাগিব। সেই উপায় দ্বাৰাহে আপোনালোকৰ সেই বাধাসমূহ ঠিক হ'ব। তো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যদি জুনৰ শেষৰ ফালে কিবা বাধা দেখা পায় তেতিয়া তেওঁলোকে শিৱ মন্দিৰ দৰ্শন কৰিব পাৰে। শিৱ দৰ্শন কৰিলে তেওঁলোকৰ অতি ভাল হ'ব। বা যেনেকৈ বুদ্ধ পূৰ্ণিমা আছিলে, বুদ্ধ পূৰ্ণিমাত তেওঁলোকে যদি পূৰ্ণিমা নিশি পালন কৰে তেওঁলোকৰ কাৰণে ভাল ফল প্ৰদান কৰে। তো পূৰ্ণিমাত তেওঁলোকে মে বা জুন মাহত যদি পূৰ্ণিমা, সেই পূৰ্ণিমাত তেওঁলোকে যদি শিৱ মন্দিৰ দৰ্শন কৰে তেতিয়াও তেওঁলোকে যথেষ্ট ভাল ফল পাব। আৰু পূজা হিচাপে যদি কৰিব যায় শিৱ পূজা কৰিব পাৰে। শিৱ পূজা কৰিলে যথেষ্ট ভাল হ'ব। যদি তেওঁলোকৰ মেৰ শেষৰ ফালে কিবা অপায় অমংগল আহে তে শিৱ পূজা কৰক। শিৱ পূজা কৰিলে আপোনালোকৰ যথেষ্ট উন্নতি হ'ব, বাধা বিঘিনিবিলাক নোহোৱা হ'ব। আৰু যিসকল হায়াৰ এডুকেশ্যন বা হায়াৰ উচ্চ শিক্ষা ল'বলৈ গৈ আছে তেওঁলোকৰ কাৰণেও ভাল হ'ব। তেওঁলোকৰ যদি কিবা দেখা পাইছে যে তেওঁলোকৰ শিক্ষাত বাধা আহিছে বা উচ্চ শিক্ষাত কিবা বাধা দেখা পাইছে তেওঁলোকে শিৱ পূজা কৰক। শিৱ পূজা কৰিলে তেওঁলোকৰ উচ্চ শিক্ষাটো সম্পূৰ্ণ হ'ব। আৰু যদি আপোনালোকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কিবা যদি বাধা দেখা পায় তাৰ বাবে এটা মুনষ্টন পিন্ধিব পাৰে বা মুকুতাও ধাৰণ কৰিব পাৰে। মুকুতা ধাৰণ কৰিলেও আপোনালোকে শুভ ফল পাব, নাইবা মুনষ্টন ধাৰণ কৰিলেও আপোনালোকে শুভ ফল পাব। কিন্তু ষ্ট'নটো ধাৰণ কৰাৰ আগত এবাৰ জ্যোতিষীক লগ কৰিব, জ্যোতিষীৰ পৰা দিহা পৰামৰ্শ ল'ব বা অভিজ্ঞ জ্যোতিষী এজনৰ ওচৰত যাব, তেওঁৰ লগত কথা বতৰা পাতিব, তাৰপিছতহে মুনষ্টনটো ধাৰণ কৰিব। কাৰণ অভিজ্ঞ জ্যোতিষীৰ ওচৰত আপুনি যেতিয়া যাব মুনষ্টনটো ধাৰণ কৰিবলৈ দিব, তেতিয়া তেওঁ আপোনাক সেই ষ্ট'নৰ যিখিনি কৰ্ম থাকে, যিখিনি পূজা পাঠ থাকে বা শোধনৰ যিখিনি প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়াখিনি সম্পূৰ্ণভাৱে কৰি দিব। তাৰপিছতহে আপুনি ষ্ট'নটো ধাৰণ কৰিলে
আপোনাৰ সফল হ'ব।